আক্ৰাছৰ গোলকগঞ্জত কলা পতাকা গোলকগঞ্জৰ বিভিন্ন স্থানত উৰিল কলা পতাকা ঐতিহাসিক মাৰ্জাৰ চুক্তি ৭৬ বছৰ পিছতো বাস্তৱায়িত নোহোৱাৰ ফলত আক্ৰাছৰ প্ৰতাৰণা দিৱস পালন ধুবুৰী জিলা আক্ৰাছৰ উদ্যোগত গোলকগঞ্জ সমজিলা কাৰ্যালয় ষ্টেট বেংক গোলকগঞ্জ চক্ৰ বিষয়া কাৰ্যালয় আৰু ঘাটপাৰ হাইস্কুলত কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে উল্লেখ্য যে 1949 চনত মাৰ্জাৰ এগ্ৰিমেণ্ট নামে এখন চুক্তি কোচবিহাৰৰ শেষৰ মহাৰাজা শ্ৰী জগদীপেন্দ্ৰ নাৰায়ণ ভূবাহাদুৰ আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হয় চুক্তিমতে কোচবিহাৰ ৰাজ্যখনক গছনি ৰাজ্য গঠন কৰিব লাগে কিন্তু পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে বাস্তৱায়িত নোহোৱাৰ বাবে 1990 চনৰ পৰা 28 আগষ্ট দিনটোক আক্ৰাছে বিভিন্ন চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত কলা পতাকা উৰুৱাই প্ৰতাৰণা দিৱস পালন কৰি আহিছে গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আজি আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে এটা কলা দিৱস হিচাপে আমি প্ৰতি বছৰে 28 আগষ্টৰ দিনটোত আমি পালন কৰি আহিছো কাৰণ 1949 চনৰ 28 আগষ্টত যি আমাৰ কমতাপুৰ বা কামতা ৰাজ্য কোচ ৰাজ্য এই কোচ ৰাজ্যখনৰ শেষৰ মহাৰাজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ লগত ভাৰত চৰকাৰৰ সেই সময়ত ডমিনিয়ন গভৰ্ণমেণ্ট ভাৰত চৰকাৰৰ আমাৰ চৰ্দাৰ বল্লভভাই পেটেল জৱাহৰলাল নেহৰুৰ নেতৃত্বত এখন চুক্তি হৈছিল সেই চুক্তিখনৰ নাম হৈছে মাৰ্জাৰ চুক্তি এই মাৰ্জাৰ চুক্তিৰ জৰিয়তে আমাৰ ৰাজ্যখনক সম্পূৰ্ণৰূপে ভাৰতবৰ্ষৰ লগত সামিল কৰা হৈছিল আৰু এই 1949 চনৰ আগত বা 1947 চনৰ পিছলৈকে আমাৰ এই কমতাপুৰ ৰাজ্যখন কিন্তু স্বাধীন মানে কোচ ৰাজ্যখন স্বাধীন ৰূপে আছিল আমাৰ নাৰায়ণী সেনা আছিলে নাৰায়ণী মুদ্ৰা আছিলে কিন্তু বিশেষকৈ যেহেতু 49 চনৰ এই 28 আগষ্টৰ দিনত যি কোচ ৰাজবংশী জনগোষ্ঠীৰ বা কোচ ৰাজ্যৰ ধ্বংসকাৰী এখন চুক্তি মাৰ্জাৰ এগ্ৰিমেণ্ট হৈছিল এই মাৰ্জাৰ এগ্ৰিমেণ্টৰ জৰিয়তে আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ ভৱিষ্যতক জলাঞ্জলি দিয়া হৈছিল আৰু এই দিনটোতে যেহেতু পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে যিবিলাক কণ্ডিশ্যন ৰাখিছিল যে আমাক পিছলৈ গছনি ৰাজ্যৰূপে বা চি কেটেগৰী ৰাজ্য ষ্টেট এখন বনাই দিয়াৰ কথা আছিলে কিন্তু পৰৱৰ্তী সময়ত আৰু ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ চুক্তি আছিলে কিন্তু সেই চুক্তিবোৰ কিন্তু পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে কাৰ্যকাৰী নকৰিলে আৰু সেই মানে পৰিপ্ৰেক্ষিতত 28 আগষ্টৰ দিনটোত আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে বা আক্ৰাছুৱে কলা দিৱস হিচাপে কলা পতাকা উৰাই আমি এই কলা দিৱস প্ৰতাৰণা দিৱস পালন কৰি আহিছো আপোনালোকে জানে ইতিমধ্যে মোৰ হাতত আছে এইখন মাৰ্জাৰ এগ্ৰিমেণ্ট ইয়াত বিভিন্ন ধৰণৰ কণ্ডিশ্যন হৈছিলে আমাৰ মহাৰাজাই যিবিলাক মন্দিৰৰ যেনেকুৱা ধৰক দেৱত্বৰ ভূমি বুলি কৈছিল এই সময়ত দেৱত্বৰ ভূমিবিলাক ট্ৰাষ্ট বনোৱাৰ কথা আছিলে আমাৰ চি কেটেগৰীৰ এখন ষ্টেট বনাই দিয়াৰ কথা আছিলে সংবিধানৰ 2 আৰু 3 আৰ্টিকেলৰ জৰিয়তে আমাক চি কেটেগৰীৰ ষ্টেট বনাই দিয়াৰ কথা আছিলে কিন্তু ভাৰত চৰকাৰে সেই সময়ত কংগ্ৰেছ গভৰ্ণমেণ্টে আমাক চক্ৰান্ত কৰি কমতাপুৰ বা কোচ ৰাজ্যখনক বিভিন্ন আমাৰ অংগছেদ কৰি বিভিন্ন ৰাজ্যৰ লগত সামিল কৰি দিলে আৰু কোচবিহাৰ ষ্টেটখনক কোচবিহাৰ নামটোক কোচবিহাৰ এখন সাধাৰণ জিলা হিচাপে পশ্চিমবংগলৈ সামিল কৰিলে গতিকে ইয়াত দুৰ্ভাগ্যজনক আৰু অনাগত দিনত আমি ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছো যদি অতি সোনকালে আচলতে আলোচনাৰ মাধ্যমত আহি চি কেটেগৰীত যি আমাৰ মাৰ্জাৰ এগ্ৰিমেণ্ট আছে মাৰ্জাৰ এগ্ৰিমেণ্টখন কাৰ্যকাৰী কৰিব লাগে আৰু যদি কাৰ্যকাৰী নকৰে অনাগত দিনত কিন্তু আমি গণতান্ত্ৰিক প্ৰচেষ্টাৰে কিন্তু আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি আছো যদি আমাৰ যদি কিন্তু আমি যদি খন কৰো তেতিয়াহ'লে কিন্তু অগণতান্ত্ৰিক কাৰ্যসূচী কিন্তু হাতত ল'বলৈ বাধ্য হ'ম তেতিয়া কিন্তু চৰকাৰে পস্তাব লাগিব আমি মৰিবলৈও ভয় নকৰো আমি জাতিৰ কাৰণে আমাৰ দেশৰ কাৰণে কিন্তু আমি জীৱন দিবলৈ কিন্তু গুলি খাবলৈ কিন্তু ভয় নকৰো আপোনালোকৰ জৰিয়তে ভাৰত চৰকাৰক সকীয়াই দিছো